নমস্কাৰ গাইজ, আজি হৈছে 21 নম্বৰ দিন আৰু যোৱাকালি ৰাতিপুৱা ওলাই যোৱা নহ'ল। তাৰ কাৰণটো হৈছে বৰষুণ। ওলাই যোৱাৰ সময়তে দিলে বৰষুণ, চ' যোৱাকালি যোৱা নহ'ল। আজি হৈছে সোমবাৰ আৰু মই আজি বৰ্তমান ঘৰতে আছোঁ। অলপ পিছত আৰু ডিউটি ওলাই যাম। এইখিনিতে কথা এষাৰ মনত পৰিছে। এটা শব্দটো হৈছে অহংকাৰ। অহংকাৰে হৈছে পতনৰ মূল। এতিয়া কথাষাৰ মই এই কাৰণে কৈছোঁ, যেতিয়া চৰাই এজনী আকাশত উৰে, তাইও জানে যে তাই বেছি সময়ৰ কাৰণে আকাশত উৰি থকা নাই। তাইও এটা সময়ত ডালত, গছৰ ডালত বা মাটিত পৰিবই লাগিব, হয়নে? সেইবাবে মানুহে বেছি অহংকাৰ কৰিব নালাগে। অহংকাৰ কৰিলে পতন হয়। ঠিক তেনেদৰে মানুহেও কি হয়, যদি অহংকাৰ কৰে, অহংকাৰ কৰিলেই তেওঁ মাটিত পৰিব। সেইকাৰণে অহংকাৰ কৰিব নালাগে। আৰু ৰামায়ণ মহাভাৰতত যিসকলে ধৰি লওক, যিসকল দানৱ আছিলে বা কিছুমান দেৱতাও আছিলে, তেওঁলোকে যেতিয়া অহংকাৰ কৰে আৰু তেওঁলোকৰ পতন নিশ্চিত হয়, তেতিয়া শ্ৰীকৃষ্ণই তেওঁ কৈ থাকে যে তেওঁ অহংকাৰ কৰিছে, কিবা এটা নহয় কিবা এটা প্ৰক্ৰিয়াৰে তেওঁক ধ্বংস কৰিবই কৰিব। এই কথাটো তেনেকুৱা ধৰণৰ কথা। তো সেইবাবে অহংকাৰ কেতিয়াও কৰিব নালাগে। এইটো হৈছে মানুহৰ জীৱন। আমি জীয়াই আছোঁ আৰু যেনেকৈ পাইছোঁ তেনেকৈ সহায় কৰিব লাগে। যদি তুমি সহায় কৰিব পৰা নাই, তেতিয়াহ'লে একো নাই, মাতষাৰ দিয়া, কিন্তু অহংকাৰ নকৰিবা। অহংকাৰ কৰিলে তেখেতে চাই থাকে। আৰু কিন্তু মানুহে এই জীয়াই থকা জীৱনতে তেওঁ কিন্তু পাব সেই প্ৰতিশোধটো বা সেই ফলটো তেওঁ জীয়াই থকা দিনতে জীয়াই থকা দিনতে তেওঁ পাব। কিন্তু মানুহে কিন্তু চিন্তা নকৰে। যেতিয়া তেওঁ দুখ পায়, অন্তৰতে হওক বা তেওঁ ফিজিকেলি হওক বা মেণ্টেলি হওক, যেতিয়া মানুহ দুখ পায়, তেতিয়া কিন্তু তেওঁ নাজানে যে তেওঁ কি কাৰণে দুখ পাইছে। কিয়নো তেওঁ অহংকাৰ কৰি তেওঁ আনক একচুৱেলি দুখ দিছিলে, সেইবাবে তেওঁ দুখ পাইছে। 21 নম্বৰ দিনটো এনেদৰে পাৰ কৰিছোঁ। যোৱাকালি বৰষুণৰ কাৰণে একচুৱেলি অহা নহ'ল, সেইটোৱে কথাটো। চ' আজিলৈ আহিছোঁ। ধন্যবাদ।